ভাল উৎকৃষ্ট মানৰ এটি খেল প্ৰদৰ্শন কৰিছে। অৱশেষত চূড়ান্ত খেলখনত কামৰূপ একাডেমি আৰু জনজাতীয় স্পৰ্টিং ক্লাবে চূড়ান্ত খেল ইয়াতে প্ৰদৰ্শন কৰিছে। আৰু আমি গম পালোঁ যে খেলখন যথেষ্ট উপভোগ্য হৈছিলে, কাৰণ খেলৰ নিৰ্ধাৰিত সময়ত কোনো ধৰণৰ ফলাফল ওলোৱা নাছিলে, কোনো এটা দলে গোল কৰিব পৰা নাছিলে। নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছত টাই ব্ৰেকাৰৰ জৰিয়তে জনজাতি স্পৰ্টিং ক্লাবে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। গতিকে আমি উভয় দলকে আমি শুভেচ্ছা জনাইছোঁ আৰু বঁটাসমূহ প্ৰথমতে এই খেলখনত ৰানাৰ্ছ আপ হৈছে কামৰূপ একাডেমি। গতিকে কামৰূপ একাডেমিক আমাৰ মুন্নাফালি মেমৰিয়েল বঁটা আমাৰ ক্ৰীড়া সন্থাৰ গৌৰীমুৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি নুৰুল ইছলাম ডাঙৰীয়াৰ পৰা বঁটাটো গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া ৰানাৰ্ছ আপ কামৰূপ একাডেমি। তেওঁলোকে গোটেই অসমখনত সদায় উজ্জীৱিত খেল প্ৰদৰ্শন কৰিছে। আজি তেওঁলোকে ৰানাৰ্ছ আপ হ'বলৈ সক্ষম হৈছে। আমি ৰানাৰ্ছ আপ কামৰূপ FC ক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ।